ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি সাজুনে আপুনিও। 4দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰা হ'ব মৰিগাঁও হাবি বৰঙাবাৰী ৰাস ক্ষেত্ৰত। উগুল থুগুল মন অধীৰ হৈ পৰিছে ৰাসপ্ৰেমী ভক্তগণৰ। ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ বতাহ। আঘোণ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হ'ব ৰাসলীলা। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। উজনিত যদি ৰাসৰ বাবে ভাৱৰীয়া কংসৰ বচন দৈৱকীৰ বিলাপ আওৰাইছে নামনিত আকৌ খনিকৰে শেষৰ বাৰলৈ তুলিকা বোলাইছে ৰাধাকৃষ্ণৰ পৰা বিভিন্ন প্ৰতিমূৰ্তিত। উজনি আৰু মধ্য অসমত যিহেতু মানুহৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হয়, সেয়ে মৰিগাঁও হাবি বৰঙাবাৰী নামঘৰসমূহত মুখৰিত হৈ পৰিছে খোলতালৰ শব্দৰে। সাজু হৈছে হাবি বৰঙাবাৰী ৰাস উদযাপন সমিতিসমূহ। 4দিনীয়া কাৰ্যসূচীৰ মতেই প্ৰথম দিনাই হ'ব মহাৰাস, দ্বিতীয় দিনা গয়াসুৰ তীৰ্থযাত্ৰা আৰু তৃতীয় দিনা হ'ব গৈ কালীয়া দমন আৰু অন্তিম দিনত কেন্দ্ৰীয় উদয় সংঘৰ সৌজন্যত এখনি নাট প্ৰদৰ্শন কৰা হ'ব। কৃষ্ণচূড়াৰ আবেলি নাটখনি প্ৰদৰ্শন কৰা হ'ব অহা 18 তাৰিখে। গোটেই সমগ্ৰ ভাৰততে এই উৎসৱটি পালন কৰে, এই ৰাস উৎসৱটি মহোৎসৱটি পালন কৰে। এইদৰে আমাৰ বট্টদৰাৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ লগত একেলগে লগ লগাই আমি বট্টদৰা সংস্কৃতিৰে আমাৰ এই ৰাসভাগ সদায় আজি ধৰি প্ৰায় আমাৰ ইয়াৰ পৰা 100 বৰ্ষ পাৰ হৈ গৈছে। ইয়াৰ আগতে 100 বৰ্ষ পালিছে, তাৰপিছতে এতিয়া আমাৰ পাছৰ যি 100 বৰ্ষৰ পাছত যি অনুষ্ঠান হ'ব সেই অনুষ্ঠান আমি পালিবলৈ গৈ আছোঁ। এই বৰ্তমানলৈকে আজিলৈকে আমাৰ ইয়াত যিটো পুৰণা সংস্কৃতি, আমাৰ ইয়াতে যিটো গুৰুজনৰ সংস্কৃতি, সেই গুৰুজনৰ সংস্কৃতিটো মানে সুচাৰুৰূপে ৰাখি, তাত কোনো বিঘাত নজন্মোৱাকৈ ৰাখি গুৰুজনাৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি এই ৰাসভাগ পতা হৈ আছে আজিলৈকে। আজিও আমি হাবি বৰঙাবাৰী শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ অৰ্থাৎ হাবি বৰঙাবাৰী আঞ্চলিকৰ ৰাস মন্দিৰত প্ৰতি বছৰে 3দিনীয়া আৰু 4দিনীয়া অনুষ্ঠানটো পাতি থকা হৈছে। কোনোবা বছৰ আমাৰ যিখন থিয়েটাৰ হয়, থিয়েটাৰখন নাপাতে, তাৰ ভিতৰতে ৰাস হয় প্ৰথম দিনাখন, দ্বিতীয় দিনাখন এখন অসমীয়া ভাওনা, তৃতীয় দিনাখন কালীয় দমন আৰু চতুৰ্থ দিনাখন এখন থিয়েটাৰ হয়। ঠিক তেনেকৈ পৰম্পৰাগতভাৱে এই অনুষ্ঠানটি আজিলৈকে চলি আছে। যিহেতু দেখা যায় যে উজনি অসমত বেলেগ ধৰণে ৰাস উদযাপন কৰে, নামনিত মূৰ্তিৰ দ্বাৰা যিহেতু ৰাস উদযাপন কৰে, কিন্তু একত্ৰ মধ্য অসমৰ মৰিগাঁও জিলাতে দেখিবলৈ পোৱা যায় যে মানুহৰ দ্বাৰা ৰাস উদযাপন কৰে। এই সন্দৰ্ভত কি ক'ব? এতিয়া কথা হ'ল, আমাৰ আপাৰ অসমৰ যিখিনি সত্ৰীয়া সংস্কৃতিৰ দ্বাৰা সত্ৰীয়া যিবিলাক নীতি নিয়ম সেইমতে তেওঁলোকে পালন কৰি আহিছে। তেওঁলোকৰ বেছিভাগেই আমি কিন্তু ইয়াতে গুৰুজনে যি ভাষা প্ৰচাৰ কৰিছিল, ব্ৰজাৱলী ভাষা, সেই ব্ৰজাৱলী ভাষাতে আমাৰ এই অনুষ্ঠানটি চলি থকা হয়। গতিকে তেওঁলোকৰ এটা সুকীয়া বৈশিষ্ট্য আমাৰ সেইটো হ'লে মাজুলী 3টা থোল আছে, মাজুলী থোল এটা আছে, বৰদোৱা থোল এটা আছে আৰু বৰপেটা থোল এটা আছে। তাৰে আমাৰ এইটো যিটো আমি এতিয়া বৰদোৱাৰ থোলৰ অনুযায়ীহে আমি কামখিনি কৰোঁ। বৰপেটাত তেওঁলোকে কি কৰে, মৃন্ময় মূৰ্তিয়ে ৰাস পালন কৰে। লগতে তেওঁলোকে বেলেগ কিবা কিবি অনুষ্ঠানেৰে প্ৰায় 7-8 দিনমান তেওঁলোকে কি কৰে, এই অনুষ্ঠানটি পালন কৰে। তথাপি তেওঁলোকৰ মৃন্ময় হ'লেও তেওঁলোকে কি কৰে, তথাপি মানে ভগৱানৰ লগত একত্ৰ হোৱাৰ যি নিয়ম, এই ৰাসে গোপী আৰু গোপালৰ যি একতা হোৱাৰ যি অনুষ্ঠান, সেই অনুষ্ঠানটিকে ৰাস বোলা হয়। মৰিয়াবাৰীৰ পৰা নাছিৰুৰ ৰহমানৰ ৰিপৰ্ট, ৰাজধানী দিল্লী। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।